নমস্কাৰ, মই মনালিছা গগৈ। 1979 চনৰ পৰা 1985 চনলৈ যি ছবছৰীয়া অসম আন্দোলন হৈছিল তাৰ প্ৰধান উদ্দেশ্য আছিল অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ কৰা। অসমত বিদেশী নাগৰিকৰ যি প্ৰব্ৰজন বৃদ্ধি পাইছিল, বিদেশীৰ ইমানেই উৎপাত বাঢ়িছিল যে অসমৰ এজাক ডেকা ল'ৰাই ভাবিবলৈ বাধ্য হৈছিল যে অসমত যদি বিদেশী অনুপ্ৰৱেশকাৰী তেওঁলোকক যদি বহিষ্কাৰ কৰা নহয় তেনেহ'লে অসমত জীয়াই থকাটো অসমীয়া জাতিৰ কাৰণে এটা বৃহৎ সংকট হ'ব আৰু এনেধৰণে অসমখন আচলতে থকাটো কোনেও সেই সময়ত কামনা কৰা নাছিল। সেয়ে 1979 চনৰ পৰা 85 চনলৈ মুঠ 6 বছৰ ধৰি অসমত আন্দোলনৰ পৰিৱেশৰ সৃষ্টি হৈছিল। মুঠ 855 গৰাকী যুৱকে প্ৰাণ আহুতি দিছিল এই আন্দোলনত। বিভিন্ন ধৰণৰ সেই সময়ত অসমীয়া যি পৰিয়ালবোৰ আছিল তেওঁলোকে যথেষ্ট পৰিমাণৰ অৱদান আগবঢ়াব লগা হৈছিল। প্ৰতিগৰাকী অসমীয়া যি খিলঞ্জীয়া লোক তেওঁলোকৰ ঘৰৰ পৰা প্ৰতিজন ঘৰৰ প্ৰতিগৰাকী সদস্য এই আন্দোলনত ভাগ লৈছিল। সকলোৱে সপোন দেখিছিল যে অসম এখন বিদেশীমুক্ত ৰাজ্য হ'ব, অসমত কোনো বিদেশী নাথাকিব আৰু অসমখন হৈ পৰিব খিলঞ্জীয়া, অসমীয়া আৰু অসমৰ ভূমিপুত্ৰসকলে ইয়াত ৰাজত্ব কৰিব। সেই উদ্দেশ্য লৈ অসমত সেই 6 বছৰীয়া আন্দোলন হৈছিল আৰু সেই 6 বছৰীয়া অসম আন্দোলনত যিখিনি ক্ষয় ক্ষতি হ'ল সেই ক্ষয় ক্ষতিৰ পাছত 1985 চনত অসমৰ যিকেইটা সংগঠনে এই আন্দোলনৰ নেতৃত্ব লৈছিল সেই নেতৃত্বৰ লগত ভাৰত চৰকাৰ আলোচনাত বহিছিল। সেই আলোচনাত বহাৰ পাছত অসম আলোচনাৰ মীমাংসা স্বৰূপে অসমত এটা কাট অফ ইয়াৰ নিৰ্ধাৰণ কৰা হৈছিল। কাট অফ ইয়াৰটো হ'ল 1971 24 মাৰ্চ। 1971 চনৰ 24 মাৰ্চৰ পিছত অহা প্ৰতিগৰাকী লোকেই অসম এৰি যাব লাগিব, তেওঁলোকক অসম ভাৰতীয় নাগৰিক হিচাপত ধৰা নহ'ব। তাৰ আগৰ সকলৰ ক্ষেত্ৰত তেওঁলোকে অসমত থাকিব পাৰিব, এই ধৰণৰ কিছুমান সিদ্ধান্ত লোৱা হৈছিল। অসমীয়া ভাষা সংৰক্ষণৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল, অসমীয়া জাতিক সুৰক্ষিত কৰাৰ কাৰণে কিছুমান সিদ্ধান্ত লোৱা হৈছিল। অসমীয়া লোকে যাতে অসমীয়া মানে খিলঞ্জীয়া ভূমিপুত্ৰ যিসকল লোক আছে তেওঁলোকে যাতে চাকৰি বাকৰি সকলোতে যাতে অগ্ৰাধিকাৰ পায়, এই ধৰণৰ কিছুমান সিদ্ধান্ত সেই সময়ত লোৱা হৈছিল। AGP চৰকাৰ সেই সময়তেই তাৰ পিছতেই তেওঁলোকে অসম গণ পৰিষদ নামৰ এটা আঞ্চলিক দলৰ জন্ম দিছিল, ক্ষমতালৈ আহিছিল অসম গণ পৰিষদ দল। অসম গণ পৰিষদ দলটো অসমৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলক লৈ গঠিত এটা দল আছিল আৰু তেওঁলোকে ক্ষমতালৈ অহাৰ পাছত অসমীয়া জাতিৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে, অসমীয়া ভাষাৰ সুৰক্ষাৰ কাৰণে, অসমৰ ভূমি সুৰক্ষাৰ কাৰণে সকলো ধৰণৰ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছিল। 1985 চনৰ পৰা 1990 চনলৈ প্ৰফুল্ল মহন্তৰ নেতৃত্বত সেই চৰকাৰ গঠন হৈছিল আৰু তেওঁলোকে এইখিনি কথা সকলোৱে জনাৰ কথা, মই নতুনকৈ ক'ব লগা নাই, কিন্তু আজি মনত পেলাব লগা হৈছে কাৰণ সেই আন্দোলনৰ উদ্দেশ্যও আছিল বিদেশী নাগৰিকৰ বিতাড়ন, মানে বিদেশী নাগৰিক বহিষ্কাৰক লৈ হোৱা আন্দোলনৰ ফলশ্ৰুতি। মানে 6টা বছৰ 855 গৰাকী লোক শ্বহীদ হোৱাৰ পাছত যিটো আন্দোলনৰ আমি ফলাফল পাইছিলো, সেই ফলাফলৰ অংশস্বৰূপে এখন চৰকাৰ আমাৰ গঠন হৈছিল। আমাৰ মানুহৰ আমাৰ ভাই ককাই নেতৃত্ব দিছিল সেইখন চৰকাৰৰ। আমাৰ মতে সেই সময়ত শাসন হ'ব বুলি আমি ভাবিছিলো, অসমীয়া জাতি সুৰক্ষিত হ'ব বুলি ভাবিছিলো, অসমীয়া ভাষা সুৰক্ষিত হ'ব বুলি ভাবিছিলো, অসমৰ মাটি সুৰক্ষিত হ'ব বুলি ভাবিছিলো আৰু সেইকাৰণে সকলো অসমীয়াই সেই 6 বছৰীয়া আন্দোলন তাত যোগ দিবলৈ যাওঁতে কোনেও হুহকা পিছলা কৰা নাছিল, সেইধৰণে আগবাঢ়ি গৈছিল। আৰু যেতিয়া সেই যি আন্দোলনৰ ফলত মানে 855 জন শ্বহীদৰ আত্মদাহ বুলি কৈছো, আত্মবলিদানৰ পাছত যিখন চৰকাৰ গঠন হ'ল, সেই চৰকাৰখনে কিন্তু প্ৰথম অৱস্থাত যেনেধৰণে প্ৰতিশ্ৰুতি দিছিল অসমবাসীক, অসমীয়াৰ বাবে চাকৰি সংৰক্ষণৰ কথা কৈছিল, স্বচ্ছ নিয়োগ নীতিৰ কথা কৈছিলে যে যিসকলে চাকৰি পাব তেওঁলোকক খুব স্বচ্ছতাৰে দিয়া হ'ব, NRC আপডেটৰ কথা সেই সময়ত হৈছিল, AGP ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ কথা কৈছিল আৰু বিদেশী বিতাড়নৰ কথা কৈছিল। মানে যিটো কাট অফ ইয়াৰ আছিল 1971 চনৰ 24 মাৰ্চৰ পিছৰ লোকসকল যোৱাৰ কথা কৈছিল, কিন্তু প্ৰেক্টিকেলি বাস্তৱ ভিত্তিত সেই চৰকাৰখনে একো কৰিব নোৱাৰিলে। তাৰপিছত এচাম যুৱক আকৌ ভিতৰি অসন্তুষ্ট হ'ল আৰু সেই ভিতৰি অসন্তুষ্ট হোৱাৰ ফলতে আলফাৰ জন্ম হ'ল। সেই 1979 চনৰ 7 এপ্ৰিলত ৰংঘৰৰ বাকৰিত জন্ম হ'ল। আলফাৰ জন্মৰ অন্তৰালত থকা উদ্দেশ্যবোৰ সকলোৱে জানে। তেওঁলোকে
যিসকল যুৱকে নেতৃত্ব লৈছিল সেইখনত তেওঁলোকে এটা কথা উপলব্ধি কৰিছিল যে অসমৰ খনিজ সম্পদ, অসমৰ বনজ সম্পদবিলাক কেন্দ্ৰই ব্যৱহাৰ কৰে, কিন্তু কোনো অসমবাসী লাভান্বিত নহয়, অসম চৰকাৰ লাভান্বিত নহয়। ইয়াৰ দ্বাৰা অসম সদায় উপেক্ষিত হৈ থাকে, কেন্দ্ৰৰ দৃষ্টিত সদায় উপেক্ষিত হৈ থাকে। বাকীবোৰ চৰকাৰে যেনেধৰণৰ সাহায্য লাভ কৰিব লাগে কেন্দ্ৰীয় চৰকাৰৰ পৰা সেই ধৰণৰ সাহায্য লাভ কৰে, কিন্তু অসমে কোনো ধৰণৰ সাহায্য লাভ নকৰে বা সদায় মাহিয়াৰ দৃষ্টিত, যিটো কাৰণে অসমক আচলতে স্বাধীন কৰা, সাৰ্বভৌম অসম কৰাৰ সপোন দেখিছিল এই আলফাৰ যিসকল জন্মলগ্নৰ পৰা জড়িত লোকসকলে। মই আপোনালোকক দুটা প্ৰেক্ষাপট কলো। প্ৰথমটো অসম আন্দোলনৰ যিটো প্ৰেক্ষাপট আৰু দ্বিতীয়টো আলফাৰ প্ৰেক্ষাপট। এই সকলোখিনি কথা অসমৰ অসমীয়া প্ৰতিজন নাগৰিকে জানে, কিন্তু এই দুয়োটা সংগ্ৰামৰ পাছত অসম আন্দোলন হ'ল। অসম আন্দোলনৰ পাছত অসমৰ খিলঞ্জীয়া লোকে নেতৃত্ব দিয়া অসম গণ পৰিষদ দল হ'ল। অসম গণ পৰিষদ দলে দুবাৰকৈ অসমত চৰকাৰ গঠন কৰিলে। আলফা হ'ল, আলফাৰ পাছত চালফা হ'ল, বিভিন্ন ধৰণৰ আলফাৰ ভাগ ভাগ হ'ল, বিভাজন হ'ল। ইয়াৰ পিছতো কিন্তু অসম যেনেধৰণে বিদেশী নাগৰিকৰ পৰা সুৰক্ষিত হ'ব লাগিছিল তেনেধৰণৰ সুৰক্ষা এতিয়ালৈকে নাপালে। অসমত না বিদেশী নাগৰিক বহিষ্কাৰ হ'ল, সেই তেতিয়া যিমানখিনি বিদেশী নাগৰিক আছিল এতিয়া মুখ্যমন্ত্ৰীয়ে দিয়া পৰিসংখ্যা শুনিলে এলাগোচা মানুহ বেহুচ হৈ যোৱা এটা পৰিসংখ্যা তেওঁ দিছে, যিটো 1 কোটিতকৈ অধিক হ'ব বুলি কৈছে। 2041 চনত অসম এখন মুছলিম ৰাজ্য, মুছলিম প্ৰধান ৰাজ্য হৈ পৰিব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে 2025 চনত। অথচ এই চুক্তি 1985 চনৰ যি চুক্তি আছিল সেই চুক্তিতে আছিল যে বিদেশী নাগৰিক বহিষ্কাৰ কৰা। তাৰপিছত NRC প্ৰস্তুত কৰা হ'ল, NRC অৰ্থহীন হৈ পৰা বুলি কোৱা হ'ল। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হ'ল। অসমীয়া সংজ্ঞা নিৰূপণ কৰিব নোৱাৰা হ'ল। অসমীয়া কাক অসমীয়া হিচাপে ধৰিব সেইটো বিচাৰোতে বহুত সময় গ'ল। তেতিয়ালৈকে সেইটোৱেই নিৰূপণ কৰিব পৰা নাই। এনেকুৱা কিছুমান পৰিস্থিতিৰ কাৰণে অসমত বিদেশী নাগৰিক যিটো বিতাড়ন বহিষ্কাৰৰ কথা কোৱা হৈছিল সেই বহিষ্কাৰ নহ'ল। তাৰপিছত আহিল কা বলবৎ হ'ল। কা বলবৎ হোৱাৰ কাৰণে এতিয়া 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা অকল ইছলাম ধৰ্মাৱলম্বী লোকসকল বাদ দি হিন্দু, বৌদ্ধ বা বাকী যিকোনো শিখ ধৰ্মাৱলম্বী লোকসকল যদি আহে, বেলেগ ৰাষ্ট্ৰত যদি তেওঁলোকে নিজকে নিৰ্যাতিত বুলি অনুভৱ কৰে, তেনেহ'লে 2014 চনৰ 31 ডিচেম্বৰৰ লৈকে অহা সকলোবোৰ নাগৰিকে অসমত অধিকাৰটো পাব, নাগৰিকত্ব তেওঁলোকে পাব। সেই কথাটো ঘোষণা কৰা হ'ল তাৰ জৰিয়তে। গতিকে এই ধৰণৰ কথা বতৰাবিলাকৰ পৰা এটা কথা স্পষ্ট হ'ল যে বিদেশী নাগৰিক বুলি ক'লে আমি যিসকলক বুজো তাৰ কোনো স্পষ্টতাই নিৰূপণ কৰিব নোৱাৰিলে। যিখন চৰকাৰ আমাক সেই আশা দি আহিছিল, মানে মই অসম গণ পৰিষদ চৰকাৰৰ কথা কৈছো, যি আলফাই আমাক কৈছিলে যে কেন্দ্ৰীয় চৰকাৰ শোষণৰ পৰা আমাক মুক্ত কৰিব, বাহিৰা যি শক্তি বহিৰাজ্যৰ পৰা অহা যিসকল লোক, বহিৰাগত লোকসকলে আমাৰ ওপৰত যি নিৰ্যাতন চলাইছে, শোষণ চলাইছে, সেইবোৰ নাইকিয়া কৰাৰ কাৰণে আলফা গঠন হৈছিল। কিন্তু সেই এটাও যিবোৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল, না অসম গণ পৰিষদৰ প্ৰতিশ্ৰুতি, না আলফাৰ প্ৰতিশ্ৰুতি, কোনোটো প্ৰতিশ্ৰুতিয়ে তেওঁলোকে সফল কৰিব নোৱাৰিলে। তাৰ ফলত এতিয়াও অসমত সিদিনা অসমৰ মুখ্যমন্ত্ৰীয়ে এটা হিচাপ দি দিলে যে 1 কোটি এতিয়া অসমত বোলে অবৈধ লোক আছে। অবৈধ লোক 1 কোটি। ইয়াৰ আগতে অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ এবাৰ এছেম্বলিত কৈছিলে প্ৰায় 19 লাখ মান এনেকুৱা লোক আছে অবৈধ নাগৰিক থকা বুলি। সেই 19 লাখৰ পৰা গৈ এতিয়া 1 কোটি হ'ল, আৰু সেইটো 2025 চনত ক'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া মই আপোনালোকক ক'ব খোজা কথাটো হ'ল যি অসম গণ পৰিষদ, যি 6 বছৰীয়া অসম আন্দোলন, যি আলফা, তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিল বা বিভিন্ন দল সংগঠন আপোনালোকে জানে, সকলোবোৰ দল সংগঠনে অসমক, অসমবাসীক সুৰক্ষিত কৰাৰ কাৰণে ইমান দিনে বিভিন্ন ধৰণৰ দাবী দুবা তেওঁলোকে জনাই আহিছে, চৰকাৰক জনাই আহিছে। বিভিন্ন খিলঞ্জীয়া সংগঠনে তেওঁলোকৰ যিবোৰ জনগোষ্ঠী, সেই জনগোষ্ঠীৰ কাৰণে যুঁজি আছে, জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে যুঁজি আছে, বিভিন্ন অধিকাৰৰ কথা কৈছে, তেওঁলোকক ST ষ্টেটাছ দিয়াৰ কথা কৈছে বিভিন্ন সংগঠনে। কিন্তু আজিলৈকে কোনো এটা দল সংগঠনে তেওঁলোকৰ যিবোৰ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিবোৰ কাৰ্যকৰী দিব পৰা নাই বা সফল হ'ব পৰা নাই। তেওঁলোকৰ নেতা সলনি হৈছে, সেই নেতাবিলাকে সেই সংগঠনবিলাকেই ৰাজনীতিত যোগদান কৰিছে। তেওঁলোক কোনোবা শাসক দলৰ নেতা হৈছে, কোনোবা বিৰোধী দলৰ নেতা হৈছে। তেওঁলোকৰ ৰাজনৈতিক জীৱনবোৰ ঠিকভাৱে আগবাঢ়ি গৈ আছে, কিন্তু তেওঁলোকে যিবোৰ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে সেই জনগোষ্ঠীবোৰ যেনেদৰে আগতে অৱহেলিত আছিল ঠিক তেনেধৰণে অৱহেলিত হৈছে, একেটা পৰ্যায়তে আছে, একেধৰণৰ শোষণৰ সন্মুখীন হৈ আছে, একেধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈ আছে।
বৰ্তমান চৰকাৰে কিছু পৰিমাণে সাহায্য আগবঢ়াইছে যদিও বিভিন্ন ধৰণৰ পৰিষদ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিছে বা এনেকুৱা নিজাববীয়াকৈ শাসন কৰাৰ অধিকাৰ দিছে যদিও মাত্ৰ কেইজনমান লোকে সেইবোৰ নিয়ন্ত্ৰণ কৰি আহিছে। ফলত জনগোষ্ঠীবোৰ যেনেধৰণে তেওঁলোকে প্ৰাপ্য অধিকাৰৰ হকে বা মাত মাতি আহিছিল, দাবী কৰি আহিছিল, সেই অধিকাৰৰ পৰা এতিয়াও তেওঁলোক বঞ্চিত হৈ আছে, শোষিত হৈ আছে। গতিকে শেহতীয়াকৈ অসম চৰকাৰে যি বিদেশী খেদা বুলি এটা শব্দত কৈছো যদিও আচলতে অবৈধ লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। যিবোৰ বনাঞ্চলত চৰকাৰী ভূমিত যিসকল লোক আছে তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। লক্ষ্য এটাই যে এইসকল লোকক তেওঁলোকে সেই চৰকাৰী ভূমিত থাকিবলৈ নিদিয়ে বা বনাঞ্চলত থাকিবলৈ নিদিয়ে। এই কথাটোৰ প্ৰতি সকলোৰে সহযোগিতা আছে। এই কাৰণে যে অসমৰ বনাঞ্চলসমূহ ধ্বংস কৰি আছে এই যিসকল বাহিৰৰ পৰা অহা লোক বা প্ৰব্ৰজনকাৰীয়ে কওক বা যিয়েই নকওক, যি ধৰ্মৰে নহওক বা যিয়ে নহওক, এই বহিৰাগত লোকসকলে তেওঁলোকে যিয়ে নাম নিদিয়ক, ন্যায় কওক, বিশেষ সম্প্ৰদায়ে কওক, তেওঁলোকে এই ধৰণৰ কিছুমান বনাঞ্চলত ঘাটি পাতি বহি লৈছে আৰু সেই বনাঞ্চলবিলাক ধ্বংস কৰি তেওঁলোকে জীৱন যাপন কৰি আহিছে। গতিকে তাত উচ্ছেদ চলাইছে। কিন্তু এই উচ্ছেদক লৈ ৰাজনীতি কৰাটো আচলতে একেবাৰে গ্ৰহণযোগ্য নহয়। কাৰণ ইয়াৰ আগতে মই আপোনালোকক উল্লেখ কৰিলো, অসম গণ পৰিষদক নেতৃত্ব দিয়া যিসকল লিডাৰ আছিল, নেতা আছিল, তেওঁলোকেও সেই 1979 পৰা সেই একে উদ্দেশ্য একেই, বিদেশী নাগৰিকক বহিষ্কাৰ কৰিব, অসমীয়া জাতিক সুৰক্ষিত কৰিব, অসমক সুৰক্ষিত কৰিব। আলফাৰো সেই একেই দাবী, অসমক সুৰক্ষিত কৰিব, অসমক সাৰ্বভৌম কৰিব, কেন্দ্ৰীয় চৰকাৰৰ শাসন শোষণৰ পৰা অসমবাসীক নিৰাপত্তা দিব। এই ধৰণৰ উদ্দেশ্যৰে আচলতে আলফাও গঠন হৈছিল। কিন্তু কোনোটোৱে ইমান শক্তি, ইমান তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ থকাৰ পাছতো কোনো ধৰণৰ কিন্তু পৰিৱৰ্তন আনিব নোৱাৰিলে। এতিয়া আলফা নেতাসকলে নিজক কি বুলি পৰিচয় দিয়ে, বৰ্তমান যিসকলে আলোচনাপন্থী হৈ আছে, কোনোবাই চালফা হ'ল, এনেকুৱা ধৰণৰ পৰ্যায়ত আছে। কিন্তু তেওঁলোকে যিটো সপোন দেখাই অসমবাসীক গৈছিল, সেই সপোন তেওঁলোকে সপোন কৰিয়ে ৰাখি থৈ দিলে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উচ্ছেদ চলোৱাৰ যি অভিযান আৰম্ভ কৰিছে, এই উচ্ছেদ চলোৱাৰ অভিযানৰ অন্তৰালত কি আছে? মানুহবিলাকক উচ্ছেদ ঠিকেই কৰিছে, কিন্তু উচ্ছেদ কৰি কলৈ পঠাইছে, তেওঁলোক কলৈ গৈছে? কালি সকলো নগাঁৱত ডিমাণ্ড কৰা হৈছে, দাবী কৰা হৈছে নগাঁও ফালৰ পৰা যে আমাৰ ইয়াত এইটো চৰণীয়া পথাৰ নহয়, আমি তেনেকুৱা মানুহক থাকিবলৈ নিদিওঁ। বিভিন্ন ধৰণৰ জিলাবিলাকত তেনেধৰণে বিভিন্ন দল সংগঠনে তেনেকুৱা ধৰণে এই অবৈধ নাগৰিকসকলৰ প্ৰতি, অবৈধ বুলি মুখ্যমন্ত্ৰীয়ে কোৱাৰ কাৰণে মই শব্দটো কৈছো, অবৈধ নাগৰিকৰ বিৰুদ্ধে এই অভিযানবোৰ চলাই আহিছে যদিও কিন্তু প্ৰকৃতাৰ্থত এই লোকসকল কিন্তু অসমৰ চাৰি সীমাৰ ভিতৰতে আছে। হয়তো ইঠাইৰ পৰা সিঠাইলৈ তেওঁলোক গুচি গৈছে, তাততো কোনো পৰিৱৰ্তন অহা নাই। এতিয়া শেহতীয়াকৈ চামগুৰিত আকৌ পুনৰ এনেকুৱা ধৰণে উচ্ছেদ চলাব বুলি ঘোষণা কৰা হৈছে বা অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ উচ্ছেদ চলাব মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে। তেওঁ কৈছে যে তেওঁ যিখিনি এতিয়ালৈকে 2025-26লৈকে যিখিনি সময়, এইখিনি সময় তেওঁৰ কাৰণে পৰ্যাপ্ত নহয়। তেওঁ জীৱনৰ অধিককাল মুখ্যমন্ত্ৰী হৈ থাকিলেও অসমত উচ্ছেদ শেষ কৰিব নোৱাৰে। কিন্তু এই উচ্ছেদ তেওঁ শেষ কৰিব নোৱাৰে, এই কথাটো সঁচা। তেওঁ কেনেকৈ পাৰিব? কাৰণ যিটো উদ্দেশ্য লৈ তেওঁতো বিজেপি, তেওঁ জাতি মাটি ভেটি সুৰক্ষাৰ কথা কৈ পেলাই আহিছিল চৰকাৰত, যিটো অসম গণ পৰিষদ দলে কেৱল অসমক সুৰক্ষিত ৰখাৰ, অসমবাসীক সুৰক্ষিত ৰখাৰ কাৰণে গঠন হৈছিল, সেই দলৰ চৰকাৰে যিহেতু কৰিব নোৱাৰিলে, NRC হোৱাৰ পিছতো যেতিয়া অসমবাসী সুৰক্ষিত নহল, অসমীয়া সংজ্ঞাই যেতিয়া নিৰ্ধাৰণ নহল, গতিকে হিমন্ত বিশ্ব শৰ্মাই অহা মাৰ্চ মাহৰ ভিতৰত অসমৰ এই অবৈধ বেদখলকাৰীসকলৰ পৰা যে বনাঞ্চলসমূহ মুক্ত কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰিব যে নোৱাৰে, সেই কথাটো নিশ্চিত। আৰু যদি তেওঁ উদ্দেশ্যটো সঁচাকে ভাল হলহেঁতেন, তেনেহলে তেওঁ এতিয়া তেওঁ জীৱনৰ 25টা বছৰ মন্ত্ৰী হিচাপে আছে, এতিয়াহে বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে আছে। গতিকে আগৰ সময়ছোৱাতো তেনেকুৱা ধৰণৰ পদক্ষেপ তেওঁ গ্ৰহণ কৰিব পাৰিলেহেঁতেন, কাৰণ তেওঁ অঘোষিত মুখ্যমন্ত্ৰী আছিল কংগ্ৰেছৰ দিনতো আমি সকলোৱে জানো। সৰ্বানন্দ সোণোৱালৰ দিনতো তেওঁ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী আছিল, ক্ষমতাশালী মন্ত্ৰী আছিল। কিন্তু এতিয়া এই মূৰামূৰি সময়ত, নিৰ্বাচনলৈ খুব কম সময় থকা সময়ত যি উচ্ছেদৰ তেওঁ এই পাতনি মেলিছে, এই উচ্ছেদৰ জৰিয়তে আচলতে অসমৰ খিলঞ্জীয়া ভূমিৰ পুত্ৰসকলৰ মাজত, অসমীয়া লোকসকলৰ মাজত এটা আবেগ সৃষ্টি কৰিব খুজিছে, যি আবেগৰ জৰিয়তে তেওঁ আচলতে বিজেপিৰ প্ৰতি যি মোহভংগ হৈছে, মূল্য বৃদ্ধিৰ পৰা, নিবনুৱা সমস্যাৰ পৰা বিভিন্ন সমস্যাই বিজেপিৰ দিনত যে জনতাক হ্ৰাস কৰি পেলাইছে,
এই সমস্যাবিলাকৰ পৰা এই ইছ্যুবিলাকৰ পৰা আচলতে আঁতৰাবলৈ এই উচ্ছেদৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি বহুতেই ক'ব খোজে, বিৰোধী দলবিলাকেও ক'ব খোজে। কাৰণ তেওঁৰ যদি সদিচ্ছা থাকিলেহেঁতেন তেনেহ'লে এই সদিচ্ছা থকা মানুহজনে অসম চুক্তিৰ 6 নং দফাটো ৰূপায়ণত গুৰুত্ব দিলেহেঁতেন। আৰু অসম চুক্তিৰ 6 নং দফা যদি ৰূপায়ণ হ'লহেঁতেন তেনেহ'লে অসমত সেইখিনি পৰামৰ্শ যদি কাৰ্যকৰী হ'লহেঁতেন, অসমীয়া জাতিৰ অস্তিত্ব থাকিলেহেঁতেন, অসমীয়া জাতিয়ে নিজক ৰক্ষা কৰিব পাৰিলেহেঁতেন, ভাষা সংস্কৃতি সুৰক্ষিত হৈ থাকিলেহেঁতেন। কিন্তু 6 নং দফা ৰূপায়ণত কোনো কাৰণত তেওঁলোকে গুৰুত্ব দিয়া নাই। বিগত দিনবিলাকত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীও 6 নং দফা কাৰ্যকৰী কৰাত যদি গুৰুত্ব দিলেহেঁতেন তেনেহ'লে এনেকৈ তেওঁ উচ্ছেদ কৰি বনাঞ্চলত মানুহবিলাকক ইফালৰ পৰা সিফালে খেদি ফুৰাৰ কোনো যুক্তিয়ে নাছিল। কিন্তু এই বিষয়টো এই উচ্ছেদৰ ৰাজনীতিটো এইকাৰণেই কৰা হৈছে যে যিবোৰ তেওঁলোকৰ ব্যৰ্থতা, বিজেপি চৰকাৰ বৰ্তমানলৈকে যি ব্যৰ্থতা, এই ব্যৰ্থতাবোৰ যে মেডিকেল কলেজত যে ডক্টৰ নাই, পলিটেকনিকৰ পৰা যে প্ৰবক্তাসকলক খেদি দিয়া হৈছে, অৱসৰী শিক্ষকক নিযুক্তি দি নতুন নিযুক্তি যে বন্ধ কৰা হৈছে, টেটৰ শিক্ষকৰ নিয়মীয়া নিযুক্তি কৰি তেওঁলোকৰ দৰমহা পাতিবোৰ কমাই দিয়া হৈছে, এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা, যিবোৰ সমস্যাই মানুহক ভাৰাক্ৰান্ত কৰি পেলাইছে, জুৰুলা কৰি পেলাইছে। তাৰোপৰি তেওঁ কেবিনেট সতীৰ্থৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন হৈছে, ৰাজ সাহায্য লোৱা, বিজেপিৰ বিধায়কে ৰাজ সাহায্য লোৱা, গিৰিগাইৰ যি কেলেংকাৰী উত্থাপিত হৈছে, গৰু খেতিৰ যি হাজাৰ হাজাৰ বিঘা উচ্ছেদ কৰি যিমান কোটি কোটি টকা বিনিয়োগ কৰাৰ পাছতো গৰু খেতিত কোনো ধৰণৰ যি লাভ হ'ব লাগিছিল সেই লাভৰ কোনো হিচাপ দিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে এই ইছ্যুবিলাকৰ পৰা জনতাক আঁতৰাই ৰখাৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে আৱেগৰ ৰাজনীতি লৈছে। সেই আৱেগৰ ৰাজনীতিটোৱে হ'ল উচ্ছেদৰ ৰাজনীতি। আৰু এই উচ্ছেদৰ প্ৰতি সকলোৰে সমৰ্থন আছে, আপোনাৰ মোৰ আমাৰ সকলোৰে সমৰ্থন আছে। এইকাৰণেই কাৰণ চৰকাৰী মাটি বা বনাঞ্চলত আমি কোনেও নিবিচাৰোঁ যে বেদখল হয়। কিন্তু এই লোকসকলক আমি সকলোৱে বিচাৰোঁ, যদি সঁচাকেই তেওঁলোকে চৰকাৰে ঘোষণা কৰাৰ দৰে তেওঁলোক অবৈধ নাগৰিক, অবৈধ বিদেশী নাগৰিক, তেনেহ'লে তেওঁলোকক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, তেওঁলোকক প্ৰত্যাৰ্পণৰ ব্যৱস্থা কৰক। কিন্তু সেইটো কৰিব নোৱাৰে, কাৰণ এই ইছ্যুটো জীয়াই নাথাকিলে বহুতবোৰ দল সংগঠন নিজে নাইকিয়া হৈ যাব আৰু অসমত ৰাজনীতি কৰাৰ কাৰণে কোনো বিষয়ে নাথাকিব। আপোনালোকে এই বিষয়ে মন্তব্য দিব। নমস্কাৰ, ধন্যবাদ।